নমস্কাৰ মই ভাবো যে আপোনালোকে আসাম জিকে যিখিনি নিশ্চয় আপোনালোকে জানে আৰু এই সিৰিজটোৰ জৰিয়তে আমি জাষ্ট ৰিভিজন কৰিম আৰু আপোনালোকক টেষ্ট কৰিম যে কিমানখিনি বস্তু মনত আছে বা কিমানখিনি নাই নিজে নিজকে এবাৰ টেষ্ট কৰক পজ কৰি ফেলে এনসাৰটো কৰিবলৈ ট্ৰাই কৰিব আৰু তাৰ পাছত এনসাৰটো চাব শুদ্ধ হৈছে নে নাই ঠিক আছে যেহেতু এক্সামৰ ওচৰ চাপিছে গতিকে এতিয়া ৰিভিজন যিমান পাৰে বঢ়াই দিয়ক ওকে ফাৰ্ষ্ট কুৱেশ্যন Who was India's Prime Minister when signing the Assam Accord? অসম চুক্তি যেতিয়া স্বাক্ষৰ কৰা হৈছিলে সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে ৰাজীৱ গান্ধী ওকে অসম চুক্তিৰ বিষয়ে আমি অলৰেডি পঢ়িছো তাৰ পাছত ইন হুইচ ইয়াৰ আসাম কেপিটেল শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ শিলচৰ নহয় শ্বিলং কেতিয়া স্থানান্তৰ কৰা হৈছিলে 1973 চনত 1973 তাৰ পাছত নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যন হুইচ ষ্টেট was separated from Assam in 1963 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা বিচ্ছিন্ন হৈছিলে সেইখন হ'ব নাগালেণ্ড ঠিক আছে মনত ৰাখিব 1963 নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিলে নাও গুৱাহাটী ইউনিভাৰ্চিটি was established in the year গুৱাহাটী ইউনিভাৰ্চিটি কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে কমন কুৱেশ্যন 1948 তাৰ পাছত who was hanged with মনিৰাম দেৱানৰ লগত তাক ফাঁসি দিয়া হৈছিলে ইয়াত বহুতে কনফিউজ লাগে ঠিক আছে কাৰ মাজত পিয়লি বৰুৱা আৰু পিয়লি ফুকনৰ মাজত ঠিক আছে মনিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ঠিক আছে ফুকন আৰু বৰুৱা তাত খেলিমেলি নালাগিব ওকে নাও the first revolution against British rule in Assam in 1828 was led by ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম ঠিক আছে বিদ্ৰোহ যি হৈছিলে সেই বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে 1928ত ব্ৰিটিছৰ বিৰুদ্ধে অসমত প্ৰথমবাৰৰ কাৰণে বিদ্ৰোহ আৰম্ভ হৈছিলে আৰু এই বিদ্ৰোহত নেতৃত্ব কোনে দিছিলে গুণধৰ কোঁৱৰ ওকে ঠিক আছে নাও নেক্সট কুৱেশ্যন হু অৰ্গেনাইজ মিত্ৰু বাহিনী in Assam to fight against the British during India's independence movement ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ অসমত মিত্ৰু বাহিনী কোনে গঠন কৰিছিলে একদম মনত ৰাখিব মিত্ৰু বাহিনীৰ লগত কোনে গঠন কৰিছিলে এটো আহাৰ চান্স বহুত আছে পুষ্পলতা দাস ঠিক আছে ওকে নেক্সট কুৱেশ্যন ভোগেশ্বৰী ফুকননি ডাইড ডিউৰিং দা যে ভোগেশ্বৰী ফুকননি তলৰ কোনটো আন্দোলনৰ সময়ত মৃত্যুবৰণ কৰিছিলে সেইটো হ'ব কুইট ইণ্ডিয়া মুভমেন্ট বা ভাৰত ত্যাগ আন্দোলন তাৰ পাছত ডিউৰিং কুইট ইণ্ডিয়া মুভমেন্ট কনকলতা বৰুৱা এণ্ড মুকুন্দ কাকতি নামকেইটা মনত ৰাখিব কনকলতা বৰুৱা এণ্ড মুকুন্দ কাকতি ৱেৰ শ্বুট ডেড বাই ব্ৰিটিছ পুলিচ এট যে ভাৰত ত্যাগ আন্দোলনৰ সময়ত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক ব্ৰিটিছ আৰক্ষীয়ে কোন ঠাইত গুলীচালনা কৰি হত্যা কৰিছিলে কোন ঠাইত হ'ব এইটো আছে গহপুৰ ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ অসমৰ ৰাজ্যিক গীত ও মোৰ আপোনাৰ দেশ was officially adopted as the state song of Assam ইয়াৰ বেকগ্ৰাউণ্ড হিষ্ট্ৰী কেনেকৈ আহিল কোনে ৰচনা কৰিছিলে তাৰ বিষয়ে অলৰেডি আমি পঢ়িছো বাট কুৱেশ্যনটো কৈছে যে কিমান চনত ও মোৰ আপোনাৰ দেশত ও হ'ব হে নহয় ও মোৰ আপোনাৰ দেশক অসমৰ ৰাজ্যিক হিচাপে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিলে 1927 চন তাৰ পাছত হু ফাউণ্ডেড দা সংৰক্ষিণী সভা আমি অলপ আগত কি পাইছিলো মুক্তি বাহিনী কোনে কৰিছিলে পুষ্পলতা দাস এতিয়া হল সংৰক্ষিণী সভা কোনে কৰিছিলে কোনে প্ৰতিষ্ঠা কৰিছিল অম্বিকাগিৰি ৰায় চৌধুৰী নেক্সট কুৱেশ্যন Assam hosted Indian National Congress session for the first time in the year আমি অলৰেডি যেটো সিৰিজ পঢ়ি আছিলো জিকে এণ্ড সোশিয়েল ষ্টাডিজ এমসিকিউ সিৰিজ তাত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ গোটেইখিনি সেশন য'ত হৈছিলে তাত কোন প্ৰেসিডেন্ট আছিলে সেইখিনি আমি পঢ়িছো আৰু তাত আমি পঢ়িছিলো যে অসমতো এটা সেশন হৈছিলে কিমান চনত 1926ত আৰু অসমত 1926ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন হৈছিলে আৰু এটো কিমান নম্বৰ আছিলে 41 নম্বৰ সেশন আছিলে আৰু এই সেশনটো কৰিছে গুৱাহাটীৰ পাণ্ডু মনত ৰাখিব এই তিনটা এটা বস্তু আছে কিন্তু তিনটা বস্তু মই আপোনালোকক কৈ দিছো 41st সেশন আৰু পাণ্ডুত হৈছিলে ওকে আৰু কোনে এই সেশনত প্ৰেসিডেন্ট আছিলে সভাপতি কোন আছিলে হেতু কমেন্ট কৰি আপোনালোকে জনাব কিয়নো আমি অলৰেডি পঢ়িছো আৰু যোনে পঢ়িছে আমাৰ সিৰিজটো কৰিছে জিকে এণ্ড সোশিয়েল ষ্টাডিজ এমসিকিউ সিৰিজ তেওঁলোকে ৰিলেট কৰিব পাৰিব আৰু কোনকালে কৰিব পাৰিব এইখিনি বস্তু নেক্সট কুৱেশ্যন হু was the president of Swaraj Party in Assam যে আমি স্বৰাজ পাৰ্টিৰ বিষয়ে পঢ়িছিলো নন কোঅপাৰেচন মুভমেন্টৰ পাছত কেনেকে স্বৰাজ পাৰ্টি গঠন হৈছিলে তাৰ প্ৰেসিডেন্ট কোন আছিলে ফাউণ্ডাৰ অলৰেডি পঢ়িছো গতিকে সেই স্বৰাজ পাৰ্টিৰ অসমৰ যি গোট আছিলে সেই অসমৰ গোটৰ
সভাপতি কোন আছিলে তৰুণৰাম ফুকন ঠিক আছে যিসকলে আমাৰ সিৰিজটো কৰি আহিছে তেওঁলোকে এই কোৱেশ্চনখিনি ইজি পাব তাৰ পাছত হু হেড কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল লোকপ্ৰিয় আমি গোপীনাথ বৰদলৈ ৰব ইয়াৰ আগতে কওক আমি অলৰেডি কৰি আহিছো যেনেকৈ আমি গোপীনাথ বৰদলৈক লোকপ্ৰিয় বুলি কওঁ তৰুণৰাম ফুকনক আমি কি বুলি জানো ঠিক আছে ওকে আৰু নবীন চন্দ্ৰ বৰদলৈক আমি কি বুলি জানো ওকে এই লোকপ্ৰিয় উপাধিটো কোনে প্ৰদান কৰিছিল সেই সময়ৰ ৰাজ্যপাল জয়ৰাম দাস দৌলত ৰামে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ওকে লোকপ্ৰিয় উপাধিটো জয়ৰাম দাস দৌলত ৰামে তেওঁ প্ৰদান কৰিছিল ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চন when did মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিট আসাম মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসমলৈ আহিছিলে 1921 টোটেল 4বাৰ আহিছিলে কিমান কিমান চনত আহিছিলে কমেন্ট কৰি জনাওক তাৰ পাছত আসাম এছ'চিয়েশ্যন ৱাজ ফ্ৰম ইন দা ইয়াৰ ঠিক আছে আসাম এছ'চিয়েশ্যন কিমান চনত প্ৰতিষ্ঠা হৈছিলে এইটো মনত ৰাখিব 1903 চনত তাৰ পাছত নেক্সট কোৱেশ্চন হু ৱাজ দা ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা যাৰ বেকগ্ৰাউণ্ড হিষ্ট্ৰী কমপ্লিট আমি কভাৰ কৰি আহিছো পঢ়ি আহিছো সিৰিজটোত গৈ চালে অলৰেডি গম পাই যাব দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আসাম সাহিত্য সভা ৱাজ হেল্ড এট অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন বা অধিৱেশন অনুষ্ঠিত হৈছিলে শিৱসাগৰ নে যোৰহাট কমেন্ট কৰি জনাব তাৰ পাছত who was the first Assamese to join Indian National Congress during its second session held in 1886 প্ৰথমজন অসমীয়া যোনে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিছিলে ঠিক আছে কিমান চনৰ অধিৱেশনত 1886 চনত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিলে তৰুণৰাম ফুকন নহয় নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে মন দি যাব কবাত মই দুই এটা ভুল কৰি দিম আপোনালোকে যদি ভালদৰে মন দি যায় তেনেহলে তাক কি কৰিব পাৰিব ধুনীয়াকে কাৰেক্ট কৰিব পাৰিব মই তাকে চাইছো কনচেন্ট্ৰেচন কিমান আছে আপোনালোকৰ ঠিক আছে কবাত মই দুই এটা কবাত ভুল কৰি থৈ আহিব পাৰো নাই ভয় নাখাব নাই কৰা তাৰপিছত হুইচ অফ দ্য ফলোইং পিৰিয়ড ইজ কল দ্য ডাৰ্ক এজ অফ আছামিজ লেংগুৱেজ তলৰ কোনটো যুগক অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয় অলৰেডি আমি পঢ়িছো 1836 to 1873 কিয় এই সময়ত বঙালী বেংগলী ভাষাক অসমৰ অফিচিয়েল লেংগুৱেজ বা কোৰ্ট লেংগুৱেজ হিচাপে ব্ৰিটিছে স্বীকৃতি প্ৰদান কৰিছিলে আৰু 1836 ৰ পৰা 1873 লৈকে বেংগলী ভাষা অসমৰ কি আছিলে কোৰ্ট লেংগুৱেজ হিচাপে আছিলে যাৰ ফলত এই সময়ছোৱাক অসমৰ কলা অধ্যয় দ্য ডাৰ্ক এজ অফ আছামিজ লেংগুৱেজ বুলি কোৱা হয় নেক্সট কুৱেশ্যন what was the name of the British officer who was killed during the Phuloguri uprising আপোনালোকে ফুলগুৰি ঢেৱাৰ বিষয়ে নিশ্চয় জানে কেনেকে হৈছিলে কিহৰ কাৰণে হৈছিলে আমি পঢ়ি আহিছো এটা কোৱেশ্চনটো হ'ল যে ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিলে লেফটেনেণ্ট সিংগাৰ ঠিক আছে লেফটেনেণ্ট সিংগাৰক কি কৰিছিলে যিসকল প্ৰতিবাদকাৰী আছিলে তেওঁলোকে মাৰি কলংগৈত উঠাই দিছিলে কাৰণ লেফটেনেণ্ট সিংগাৰে আহি লাঠিচালনা কৰিছিলে বিভিন্ন প্ৰতিবাদকাৰীৰ ওপৰত প্ৰতিবাদকাৰীটো খং উঠিবই আৰু তাৰ পাছত সেই ঘটনাটো হোৱাৰ পাছত সেই ফুলগুৰিত যে ৰাইজ মেল হৈছিলে ৰাইজ মেলৰ মানে নিৰীহ লোকৰ ওপৰত গুলী চালনা কৰি বহু মানুহৰ মৃত্যু হৈছিলে আৰু এনেকৈ নৰা অপেক্ষা যি ফুলগুৰি দেৱা ফুলগুৰি ৰণ তাৰ বিষয়ে আমি লাহে লাহে পঢ়ি থাকিম কিন্তু ইয়াৰ কুৱেশ্যনটো হ'ল যে কোন আছিলে ইংৰাজ বিষয়াজন কোন মৰিছিলে লেফটেনেণ্ট সিংগাৰ ওকে মনত থাকিব তাৰ পাছত দ্য ফুলগুৰি আপৰাইজিং টুক প্লেচ ইন দ্য ইয়াৰ কিমান চনত ফুলগুৰি বিদ্ৰোহ হৈছিলে 1861 চনত ইণ্ডিয়াছ ফাৰ্ষ্ট পিজেণ্ট মুভমেণ্ট এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল যে ইংৰাজ শাসনৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম কৃষক আন্দোলন আছিলে কঠৰু ভাৰতৰণ বাৰদলী সত্যাগ্ৰহ ফুলগুৰি ধাৱা যোৰহাট ৰাইজ মেল এইটো কমেন্ট কৰি জনাওক ভেৰি ইণ্টাৰেষ্টিং ঠিক আছে কনফিউজ হ'ব পাৰে দুটাৰ ভিতৰত কোনটোৰ ভিতৰত হ'ব পাৰে নাই গোটেইকেইটাৰ ভিতৰতে কনফিউজ হ'ব পাৰে অলপ সময় ৰখক মই লাষ্টত আহি এক কৈ আছো ঠিক আছে ওকে who was popular among the pupil of Upper Assam as কলিতা ৰজা বুলি কোনজন ঠিক আছে কোনজনক জনা গৈছিলে কলিতা ৰজা মণিৰাম দেৱান ঠিক আছে মণিৰাম দেৱানক কলিতা ৰজা বুলিও জনা গৈছিল নাও who was the leader of the 1857 revolt 1857 চনত অসমত হোৱা বিদ্ৰোহৰ নেতা কোন আছিলে মণিৰাম দেৱান বা দিৱান okay where was the first tea garden established in India ভাৰতৰ প্ৰথমখন চাহ বাগিচা ক'ত প্ৰতিষ্ঠা হৈছিলে সকলোৱে জানে সেইটো চাবুৱা তাৰ পাছত নেক্সট কুৱেশ্যন
হু ৱাজ কল্ড দ্য ফাৰ্ষ্ট টি প্লেণ্টাৰ অফ আছাম, অসমৰ প্ৰথম চাহ ৰোপণকাৰী বা চাহ খেতিয়ক বুলি কাক কোৱা হয়? এজন হ'ব মণিৰাম দেৱান। তাৰপিছত নেক্সট কুৱেশ্যন, য়েছ, ইন হুইচ ইয়াৰ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন, কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে? 1826। আৰু তাৰ পাছতে ব্ৰিটিছৰ প্ৰভুত্ব অসমত লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন বিটুইন ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড, ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তলৰ তাৰ মাজত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিলে তাৰ মাজত? কিং অফ বাৰ্মা, ঠিক আছে, বাৰ্মাৰ ৰজাৰ মাজত, বাৰ্মাৰ ৰজা আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত। নিশ্চয় এই কাহিনীবোৰ জানে, জাষ্ট আমি কি কৰিছো আজি ৰিভিজন কৰি আছো যাতে আপোনালোকৰ বস্তুবোৰ কিমানখিনি পাৰিছে কিমানখিনি নাই পৰা কিমানটা কাৰেক্ট হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, ঠিক আছে? ওকে, নিজে নিজকে এবাৰ টেষ্ট কৰক ন। হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম, অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিলে? ডেভিড স্কট, জন হাৱাৰ্ড, উইলিয়াম কুক, ডেভিড লেণ্ড। ফাৰ্ষ্ট যদি কয় ব্ৰিটিছ কমিশ্যনাৰ তেনেহলে হ'ব ডেভিড স্কট, ঠিক আছে, অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ কমিশ্যনাৰ অফ আছাম, অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিলে? এইটো হোমৰ, এইটো কমেণ্ট কৰি জনাওক। অকে, তাৰ পাছত, ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ লোৱাৰ আছাম ৱাজ পাৰ্মানেণ্টলি এনেক্সড বাই ব্ৰিটিছ, কোনটো বৰ্ষত নামনি অসমক ব্ৰিটিছে নিজৰ দখললৈ আনিছিলে? সেইটো হ'ব 1828, 1828 চনত। আৰু ইন হুইচ ইয়াৰ কছাৰী কিংডম ৱাজ এনেক্সড বাই ব্ৰিটিছ, কোন চনত কছাৰী ৰাজ্য ইংৰাজে নিজৰ দখললৈ আনিছিলে? এইটো 1828, 1828 চনত, ঠিক আছে? ওকে, নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট খাচী চিফ টু ডিক্লেয়াৰ ৱাৰ এগেইনষ্ট দ্য ব্ৰিটিছ ৱাজ, ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা প্ৰথম খাচী মুখীয়াজন কোন আছিলে? তিৰুত সিং। ওকে, ওকে, গতিকে এনেকুৱা কুৱেশ্যনৰ চিৰিজ আমাৰ চলি থাকিব আছে বৰ্তমান কুৱেশ্যন, আৰু সেই কুৱেশ্যন খিনি কৰিলে আপোনালোকৰ ৰিভিজন হ'ব, নিজে কৰিবলৈ ট্ৰাই কৰিব। আৰু মই জানো যিখিনি অসমৰ ষ্টেটিক জিকে আছে, অসমৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে আপোনালোকে হয়তো পঢ়িছে, আৰু বাকী অভাৰঅল যিখিনি জিএছ আৰু ছচিয়েল ষ্টাডিজ আছে তাৰ আমি চিৰিজটো চলাই আছো, তাত আমি কিছুমান নতুন নতুন বস্তু পঢ়িছো, সেইখিনি ইম্পৰ্টেণ্ট বস্তু তাত কনচেপ্টুৱেল আছে, টপিক ৱাইজ আছে, গতিকে সেই চিৰিজটো চোৱাকে নাথাকিব। লগতে আমি ৰিজনিঙৰ চিৰিজটো আৰম্ভ কৰিছো, সেইটো চাব। গতিকে যিসকলৰ সময় কম আছে, যিসকলে এতিয়া ধৰক 10-15 দিনত কেনেকৈ প্ৰিপেৰেশ্যন কৰিব, তেওঁলোকে প্ৰথম পৰা যদি একদম ডিটেইলছত পঢ়িব যায় তেওঁলোকৰ সময় নাথাকিব। তেওঁলোকৰ কাৰণে মোৰ চেনেলৰ যিকেইটা চিৰিজ আছে কম সময়ত মাত্ৰ 2 দিনত কমপ্লিট কৰিব পাৰিব, বহুত মানে লাভজনক হ'ব। এবাৰ এদিন বা দুদিন ভালদৰে পঢ়ি যদি এবাৰ ৰিভাইজ কৰি দিব পাৰে, তাৰপিছত বাকী বস্তুবোৰ মিলাই কৰি আপোনালোকে এই এক্সামটো ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিব, ঠিক আছে? আৰু কমেণ্ট কৰিব, পাৰিলে ফ্ৰেণ্ডবোৰক শ্বেয়াৰ কৰি দিব, আপোনালোকে চেনেলটো অকণমান গ্ৰ' কৰাই দিব, তেতিয়া বেলেগ বেলেগ ষ্টুডেণ্টবোৰে পাব, ভালদৰে সকলোৱে ফ্ৰীতে পঢ়িব পাৰিব, ঠিক আছে? থেংক ইউ, আজি ইমানেই আছিল, আৰু নেক্সট ক্লাছত আমি প্ৰায় ইয়াতকৈ বেছি কুৱেশ্যন লৈ আহিম, আৰু আজিৰ কাৰণে ইমানে, থেংক ইউ।